তত শ্যামলীয়ে সুধিছিল, কি কৰিবা এইবাৰ? বেপৰুৱাভাৱে সি কৈছিল, চাওঁ ৰ'বা। তাই কৈছিল, তুমি মাছ কম কৰা, লিখা মেলা কৰা যিহেতু নাম হ'ব, নহ'লে MBA কৰা। মাল্টিনেশ্যনেল কোম্পানীবোৰ আছে, একো চিন্তাই নাই। MA কৰিনো কি হ'ব? সি একো কোৱা নাছিল, মাথো দূৰত উঠি গৈ থকা মেটেকাডাললৈ চাই কৈছিল, চাবা, এইডাল উঠি গৈ এখন ঘৰ পাতিব। শ্যামলীয়ে অভিমান কৰিছিল সি তাইৰ কথাবোৰ চিৰিয়াছলি নলয় বুলি। নৈৰীতে তাইৰ হাতখন নিজৰ হাতৰ মাজত সুমুৱাই লৈছিল। আবেলিৰ ৰঙা আকাশখন চাই সি কৈছিল, আবেলিবোৰ তোমাৰ দৰে এমুঠি সুখ হাজুৰি আনি সজাই ৰাখিবৰ মন যায়। আজিৰ আবেলিৰ আকাশখনো একেই আছে, মাথো শ্যামলী নাই। আবেলিবোৰ খন্তেকীয়া সুখ। MA ডিগ্ৰী লৈ নৈৰী তেতিয়া নিবনুৱা। চাকৰি পোৱা সহজ নহয় বুলি ক'বলৈও সি বেছিভাগ চাকৰিত এপ্লাই কৰা নাই। কেতিয়াবা ভাবে MBA কৰাই ভাল আছিল, অন্ততঃ শ্যামলী ওচৰত থাকিল হয়। কেতিয়াবা দুখ লাগে তাৰ, শ্যামলীক হেৰাবলৈ দিব বিচৰা নাছিল সি। বাৰ বাৰ সি নিজকেই সুধিছিল, পাৰি জানো প্ৰেমৰ বাবে নিজক সলনি কৰিব? পাৰি জানো প্ৰেমৰ বাবে নিজৰ আত্মসন্মানৰ বলি দিব? কেতিয়াও নকয় সি তাইৰ ভুল আছিল বুলি, তথাপিও বুকুখন বিষায়। কেতিয়াবা উজাই আহে বিষটো। একো নোকোৱাকৈ তাই যেতিয়া গুচি গৈছিল বেংগলোৰলৈ, হোৱাটছএপৰ মেছেজত যেতিয়া তাই, তোমাৰ কথা ঘৰত ক'বলৈ তোমাৰ কি আছে কোৱা বুলি প্ৰশ্নটো কৰিছিল, নৈৰীতৰ ভিতৰখন মৰি গৈছিল। তাৰ গল্প কবিতাৰ প্ৰেমত পৰিয়ে ওচৰ চাপি অহা শ্যামলীয়ে যেতিয়া, এইবোৰেৰে তুমি খাবা, দেউতাৰ আগত তুমি এইবোৰ লিখো বুলি ক'বা বুলি তাচ্ছিল্য কৰিছিল, তছনছকৈ ভাঙি গৈছিল তাৰ ঘৰ গঢ়াৰ সপোনটো। সি কেতিয়াও কল্পনা নকৰাকৈ গুচি গৈছিল তাৰ প্ৰেম। ক'ৰবাত সি স্থিৰ হৈ গৈছিল। কেতিয়াবা মাজৰাতি সাৰ পাই সি চটফটায়। হাতত মদৰ বটলটো লৈ নিচাসক্ত চকুৰে ভোৰ উৰায় সি। হেৰুৱাৰ বাটবোৰ আজিকালি চিনাকি, অজুহাতবোৰ অচিনাকি। বন্ধু জোনাকৰ কথাবোৰেও নৈৰীতৰ ভিতৰখনত ধুমুহাৰ সৃষ্টি কৰিছিল। সি সুধিছিল তাক, তই কেইজন মানুহক সহায় কৰিছ? তই যদি ভাবিছ এয়া তোৰ সেৱা, সেয়া ভুল। পথাৰত ভুই ৰুই অথবা হোটেলত বাচন ধুই জীৱন কটোৱা মানুহে বুজি পাব জানো এইবোৰ? তই লিখিব পাৰ আৰ্তজনৰ কথা, কিন্তু সেয়া হ'ব ভোগবাদীৰ বিনোদনৰ আহিলা। জোনাকে সেইদিনা জুইকুৰা জ্বলাই দিছিল। আমাজনৰ অৰণ্যখনৰ দৰে ভম ভমকৈ জ্বলি উঠিছিল জুইকুৰা। হাতত পৰা সামান্য টকাকেইটাৰে সি নোৱাৰে আনৰ প্ৰয়োজন পূৰাব। আনকি নিজৰ ঘৰখনলৈও পঠিয়াবলৈও কেতিয়াবা নোজোৰে। জোনাক আৰু সি কৰা সমাজ সেৱাৰ কল্পনাবোৰ সি কেতিয়াও পূৰণ কৰিব নোৱাৰিব। জোনাকে হয়তো পাৰিব। আজি বহুত দিন হ'ল তাৰ প্ৰশ্নবোৰৰ খেলিমেলি। ৰুবিক্স কিউব মিলোৱাৰ দৰে প্ৰশ্নৰ উত্তৰ মিলাই ভাগৰি পৰিছে সি। দেউতাকৰ ভাগৰুৱা মুখখনলৈ চাই সি বাৰু কেইদিন সুখী থাকিব? নিজে অসুখী হৈ সি লিখিব পাৰিব জানো আনক আমেজ দিবলৈ নতুন আশাৰ বতৰা? নিজে এটি নিলিখা গল্প হৈ লিখিব পাৰিব জানো আনৰ গল্প? নিজৰ নিঃস্ব উদং বুকুখনেৰে লিখিব পাৰিব জানো প্ৰেমৰ কবিতা? মধুস্মিতাৰ কলমৰ পৰা নিগৰা এই শব্দৰ মায়াজালৰ গল্পটি পাঠ কৰিছোঁ মই দীপজ্যোতি।